কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাতি নাই কৃপাম তুহাৰী চৰণ প্ৰেমৰ শতকৃতি তাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ কৃষ্ণ। গুৱাহাটী মহানগৰ জিলা শাখাৰ অন্তৰ্গত এয়া মথুৰা দাস বুঢ়াগা আঞ্চলিক শাখাৰ পৰ্যন্ত আজি নতুন প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নাৰগাঁও বৰপৰ্যায় অঞ্চলৰ ৰাইজৰ সহযোগত আয়োজন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা সন্মানীয় বাবাই সমস্ত আজিৰ সভাৰ সভাপতি সন্মানীয় অনিল কুমাৰ তালুকদাৰ বাগৰাকী আৰু উদ্বোধক শ্ৰীযুত অকুল চন্দ্ৰ বেজ বাগৰাকী আৰু লগতে মুখ্য অতিথি হিচাপে উপস্থিত থকা সন্মানীয় শ্ৰীযুত কিৰেন্দ্ৰ কুমাৰ নাথ ডেকাবা আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাণ্ডাৰী প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাগৰাকীৰ প্ৰমুখ্যে উপস্থিত থকা প্ৰতিগৰাকী আই বাপৰ চৰণত মই সশ্ৰদ্ধ ধন্যবাদ আগবঢ়াইছোঁ। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত কথা ক'বলৈ আগবঢ়োতে খুব ভয় লাগে এইবাবেই কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত আমি যিখিনি পাওঁ সেয়া আন কোনো মঞ্চত কেতিয়াও নাপাওঁ। গুৰু আপোনাৰ সন্মুখত এনেধৰণে আপোনালোক কিমান অভিজ্ঞ, আপোনালোক কিমান জ্যেষ্ঠ, আমি একেবাৰে কনিষ্ঠ, আমি শিকিছোঁ কেৱল মাত্ৰ এগৰাকী ন শিকাৰু হিচাপে শিকিহে আছোঁ। গতিকে আপোনালোকৰ সন্মুখত কিবা এটা ক'বলৈ আগবাঢ়োতে বহুখিনি ভয় লাগে। আপোনালোকৰ কন্যা বুলি, আপোনালোকৰ সন্তান বুলি আপোনালোকে মাফ কৰি দিব যদিহে কোনোবা খিনিত কিবা এটা ভুল হৈ যায়। যদি ভাবে যে এইখিনিতে এই পৰামৰ্শটো আগবঢ়াইছোঁ তেনেহ'লেও পৰামৰ্শ আগবঢ়াব পাৰে, মই হৃদয়ৰ পৰা গ্ৰহণ কৰিম। মই আচলতে মানসিকভাৱে বৰ বেছি সুস্থ হৈ থকা নাই এইকেইটা দিন। মোৰ জীৱনৰ পৰা মোৰ 20 বছৰ মোৰ জীৱনত থকা এজন বন্ধু, বাল্য বন্ধু, আমি একেলগে পঢ়িছিলোঁ, তেওঁ হঠাৎ হেৰাই গ'ল, যাৰ বাবে মই তেওঁৰ শ্ৰাদ্ধৰ বাবে ধেমাজিলৈ গৈছিলোঁ। গতিকে হঠাৎ যেতিয়া এজন বন্ধু 20 বছৰীয়া এটা সম্পৰ্ক, বাল্য বন্ধু, একেলগে বিশ্ববিদ্যালয়ৰ সময়, স্কুলীয়া সময় পাৰ কৰিলোঁ, সেই বন্ধুজন যেতিয়া হেৰাই গ'ল তেওঁ নোহোৱা হোৱা সময়খিনি অকণমান অস্বস্তিৰ বৰ কষ্টত এইকেইটা দিন কটাইছিলোঁ। কিন্তু তথাপিও আপোনালোকক যে কথা দি গৈছিলোঁ সেইবাবে তেওঁৰ শ্ৰাদ্ধত মই এটা দিন দেখা দি মই তাৰপাছত আপোনালোকৰ কাষলৈ আহিলোঁ কেৱল মাত্ৰ আপোনালোকৰ বাবে। এই অনুষ্ঠানটোৰ বাবে মই অকণমান কিবা এটা আপোনালোকৰ ওচৰত শিকিবলৈ আহিছোঁ। আচলতে এই যে আমি অনুষ্ঠানবোৰ পালোঁ, আমাৰ প্ৰধান সম্পাদক ডাঙৰীয়াই কৈ গ'ল যে আমি অনুষ্ঠানবোৰ পতাৰ লগে লগে আমাৰ অনুষ্ঠানবোৰক লৈ বিভিন্ন লোকৰ কিছু কথাও থাকে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি কেতিয়াবাই পাৰ হৈ গ'ল, কিন্তু তাৰ পাছতো আমি আয়োজন কৰিয়ে আছোঁ। তেখেতে খুব সুন্দৰ কথা এটা ক'লে যে আজিৰ সময়ত এই বিষয়বস্তুবোৰ, এই ধৰণে দুয়োগৰাকী গুৰুৰ আমাৰ চৰ্চাৰ এই সময়বোৰ যে আমি উলিয়াব পাৰিছোঁ সেয়া আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা। আৰু সেয়া কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘইহে কৰিছে। মই নেদেখিলোঁ, মই বাতৰি পঢ়িছিলোঁ সেইদিনা ধাৰাবাহিকভাৱে, কিন্তু সেইদিনা কেৱল মাত্ৰ লেটেকুপুৰীয়া 2-এটা স্থানত, বৰপেটাত 2-এটা স্থানত মই দেখিলোঁ যে কেৱল মাত্ৰ সেইসকল লোকেহে আয়োজন কৰিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকে আয়োজন কৰিলে। কিন্তু আন প্ৰান্তত সেই গুৰুত্বতা দেখিবলৈ নাপালোঁ। কিন্তু বেলেগ যদি অনুষ্ঠান হয়, বেলেগ যদি সাংস্কৃতিক অনুষ্ঠান হয়, কি কৰে এসপ্তাহকৈ অনুষ্ঠান আয়োজন কৰিব পাৰে, 10 দিনীয়াকৈ, 12 দিনীয়াকৈ, এমাহকৈ অনুষ্ঠান আয়োজন কৰিব পাৰে। কিন্তু আমি ভাবকচোন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী আমি এটা দিনৰ বাবে আয়োজন কৰিব নোৱাৰোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি আয়োজন কৰি আছে ধাৰাবাহিকভাৱে, তাক সমালোচনা কৰি আনে লাভ নাই। অন্ততঃ এইখন মজিয়াত উপস্থিত হৈ মই সেই কথাটো মই স্বীকাৰ কৰোঁ যে আমি যদি কিবা এটা কৰিছোঁ তেন্তে সেয়া আমাৰ বাবে কৰিছোঁ, আমাৰ পিছৰ প্ৰজন্মৰ বাবে কৰিছোঁ। এটা কথা ভাবি খুব আচৰিত লাগে যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ, গুৰুজনাক বুজিবলৈ আমাৰ গোটেই জীৱনটো হয়তো লাগিব, কিন্তু ইয়াৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক বুজিবলৈ কিন্তু সমানেই সময় লাগিব। আচৰিত হওঁ যে আমি যেতিয়াৰ পৰা গুৰুজনাক জানিলোঁ, আমি যেতিয়াৰ পৰা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ, তাৰ আঁৰত থকা মূল শক্তিটোৱে কিন্তু মাধৱদেৱ আছিল। কিন্তু মাধৱ পুৰুষৰ কথা বহুত দেৰিকৈহে বহু লোকে জানে। এতিয়াও হয়তো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানিবলৈ তেওঁ লিখা গ্ৰন্থসমূহ বা তেওঁৰ আখ্যানমূলক যিখিনি কাহিনী আছিল তাত তেওঁৰ যিখিনি উপস্থাপন কৰি তেওঁৰ যিখিনি সাহিত্যৰাজি আমি সেইখিনি অধ্যয়ন কৰিলেহে তেওঁক বুজিব পাৰোঁ। কাৰণ তেওঁ নিজাকৈ কোনো কাম কেতিয়াও নিজৰ বাবে কেতিয়াও কৰি থৈ নগ'ল। কেৱল মাত্ৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যাতে তেওঁ হেৰাই যোৱাৰ পাছতো বিশ্ববাসীৰ সন্মুখত জাতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে গুৰুজনাক থাকিব লাগিব, এই উদ্দেশ্যৰে তেওঁ যেতিয়া ধাৰাবাহিকভাৱে সেই কথাখিনি লিখিবলৈ আৰম্ভ কৰিলে, তেওঁ কিন্তু কেতিয়াও মই থাকি যাব লাগিব পিছলৈ বা মোৰ বিষয়ে আনে জানিব লাগিব, নিজৰ কিন্তু কোনো এটা কেতিয়াও লিখি থৈ নগ'ল। যাৰ বাবে আজি আমি কিছুমান নিৰ্দিষ্ট কাহিনীহে আমি
জানো যে গুৰুজনৰ সৈতে কেনেকৈ তেওঁৰ সম্পৰ্ক, কেনেকৈ তেওঁ আহিছিল, কেনেকৈনো তেওঁ সেই শাক্ত ধৰ্মৰ পৰা ইমান যুক্তিবাদী আদৰ্শৰ এগৰাকী ব্যক্তি কেনেকৈনো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৈতে একেলগ হৈ তাৰ পাছত আমাৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ সেই যি আন্দোলনৰ গুৰি ধৰোঁতা আছিল এইখিনিলৈ কেনেকৈ আহিল সেই কিছু আখ্যানমূলক কথাৰ জৰিয়তেহে আমি জানিবলৈ পাওঁ। উপৰোক্ত বক্তা কেইবাগৰাকীও খুব সুন্দৰকৈ কৈ থৈ গৈছিল কেনেকৈনো আচলতে মণিকাঞ্চন সংযোগ হৈছিল। শাক্ত ধৰ্মৰ এগৰাকী খুব যুক্তিবাদী ব্যক্তি। আজিৰ সময়ত যদি চাওঁ আমি আজিৰ সময়ত যুক্তি দিয়া অধিকাংশ লোকেই যুক্তিৰ পৰা ফালৰি কাটি তৰ্ক কৰিব বিচাৰে আৰু কি কৰিব বিচাৰে চিঞৰিব বিচাৰে। এই যে কোৱা হয় দুজন মানুহে যেতিয়া কথা পাতি থাকে যুক্তিত সেই দুজন মানুহে যদি যুক্তিত কথা পাতি থাকে দুয়োগৰাকীৰ মাজত দুয়োগৰাকীৰ পাণ্ডিত্যৰ পৰিচয় ওলায় যে তেওঁৰ যুক্তিত তেওঁ কিমান দূৰ আগবাঢ়িছে, তেওঁৰ যুক্তিত তেওঁ কিমান দূৰ আগবাঢ়িছে। কিন্তু আজিকালি সময়ত আমি যেতিয়া কিবা এটা আলোচনা কৰিবলৈ যাওঁ আমাৰ কি হয় সেইবোৰ যুক্তি হৈ নাথাকে, কাজিয়া হয়। অলপ দেৰিৰ পিছত হতাহতি কিছু সময় পূৰ্বে কৈছিলে যে আজিও ভকতৰ মাজত অৰিয়া অৰি এই ধৰণৰ কথা তেনেকুৱাতো দুৰ্বাদল কাজিয়া অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে হৈয়ে থাকে। কি কনিষ্ঠ কি জ্যেষ্ঠ সকলোৰে মাজত এই ধৰণৰ কাজিয়া হৈ থাকে কাৰণ সেই পাণ্ডিত্যৰ পৰিচয় দিব পৰা তেনেধৰণৰ যুক্তি তেনেধৰণৰ মননশীল আলোচনা অসমৰ প্ৰেক্ষাপটত নহ'ল। যদি হ'লহেঁতেন হয়তো আকৌ চাগে মণিকাঞ্চন সংযোগ হ'লহেঁতেন। কাৰণ এয়া আমাৰ বাবে এই দুয়োগৰাকী পুৰুষ আমাৰ বাবে যে মহাপুৰুষ হৈ আমাৰ জীৱনত থাকি গ'ল তাৰ এক অন্যতম কাৰণ সেয়াও হয়তো ঈশ্বৰৰ ইচ্ছাই আছিল। কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ যেতিয়াই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰলৈ আহিছিল দুবাৰ সেৱা কৰিছিল। প্ৰথমবাৰ সোমাই সেৱা কৰিছিল আৰু তাৰ পাছত যেতিয়া তেওঁ যুক্তিত যেতিয়া তেওঁ হাৰি গৈছিল তাৰ পাছত তেওঁ আকৌ সেৱা কৰিছিল। সেই দুবাৰ সেৱা কৰাৰ অৰ্থ আছিল দ্বিতীয় প্ৰথমবাৰ তেওঁ মানৱীয় বংশক হিচাপে তেওঁ সেৱা কৰিছিল যে আচৰিত এজন ব্যক্তিক ইমান মানুহে এনেকৈ ভক্তি কৰিব পাৰেনে সেই কথাটোত আচৰিতকৈ দেখাৰ লগে লগে তেওঁৰ হাত এনেধৰণে হাত জোৰ হৈ গৈছিল। কিন্তু পিছৰবাৰ যেতিয়া সেৱা কৰিছিল সেইবাৰ কিন্তু তেওঁ নতশিৰ কৰি যে মই আপোনাৰ ওচৰত এতিয়াৰ পৰা শৰণ ল'লোঁ। আৰু সেই দিনটোৰ পৰা তেখেতে যিধৰণে উল্লেখ কৰিছিল আমি সকলোৱে জানো নিজৰ জোৰোণ পিন্ধাই থৈ অহা কইনাগৰাকীক এৰি থৈ তেওঁ গুৰু ভকতিত সেই দিনাৰ পৰা নিমজ্জিত হৈছিল। সেই আদৰ্শ আমাক দেখুৱাই থৈ গৈছিল। কিন্তু আমি আজি কি কৰিছোঁ সেই আদৰ্শই বাদ বুলিবলৈ আগবাঢ়ি আমি আজি অসমীয়াই কি কৰিছোঁ। আমাৰ সময় নাই আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা পাতিবলৈ, আমাৰ সময় নাই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কথা পাতিবলৈ। এয়া যেন ঠিকা কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘইহে লৈ থৈছে। বহুতে ভাবে কিবা এটা অনুষ্ঠান পাতিলে আছে নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘই মাত নামাতে কিয়। আজি যদি গুৰুবাক্য ক'ৰবাত অপমান কৰিছে, ক'ৰবাত যদি বৰগীতটো ভুলকৈ গাইছে, ক'ৰবাত যদি অংকীয়া নাট এখন ভুলকৈ উপস্থাপন হৈছে মানুহে ফেচবুকত লিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক পদাধিকাৰ ক'ত গ'ল কিয় মাত নামাতে। আৰে তুমি অসম সন্তান নহয়, তুমি মাত মাতিব নোৱাৰা। আমি সুধিব নোৱাৰো সেইসকলক আপুনি অসম সন্তান নহয়। সেয়া দায়িত্ব কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেকি যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাক দি থৈ যোৱা সেই যদি বৰগীত এভাগ যদি কোনোবাই ভুলকৈ গাইছে আমি শুধৰাই দিয়াটো দায়িত্ব আমাৰ নহয় জানো। কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘই ইয়াৰ ঠিকা লৈ থোৱা নাই। কিন্তু সকলোৱে এতিয়া অসমত লাহে লাহে ভাবিবলৈ আৰম্ভ কৰিছে যে এইখিনি কাম শ্ৰীমন্ত শংকৰদেৱ সংঘইহে কৰে। আৰু ভাল কথা আমাৰ ওপৰত যে সেই বিশ্বাসটো ৰাখিছে সেইটো ভাল কথা। আৰু সেই বিশ্বাসটোৰ বাবে আজিৰ পৰা বছৰ বছৰলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি যেনেকৈ জিলিকি আছে তেনেকৈ জিলিকি থাকিব। শ্ৰীমন্ত শংকৰদেৱ সংঘত নতুন প্ৰজন্মক সুবিধা দিয়া হয়। মই এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি। আন অনুষ্ঠানত হ'লে কি ক'লেহেঁতেন এই ইমান সৰু ছোৱালীজনীয়ে কথা ক'বলৈ আৰম্ভ কৰিছে কি বা জানে কি বা নাজানে থাকক দে পিছত কিবা এটা নাচিব আৰু অলপ দেৰি পিছত থাকক আঁতৰাই দিবনে। জ্যেষ্ঠসকলে ক'ব আলোচনা হ'ব, জ্যেষ্ঠসকলৰ ভাষণ থাকিব দীঘলীয়া দীঘলীয়া যিবোৰ ভাষণ অলপ দেৰিৰ পিছত ভাত খাই সকলো ঘৰা ঘৰি যাব। আজি কি খুৱাইছিল সিদ্ধ প্ৰসাদত কি আছিল সেইটোহে আলোচনা হ'ব, ভাষণত কি হ'ল সেইখিনি আলোচনা নকৰে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমত এনেকুৱা এটা ধাৰা বোৱালে যাৰ জৰিয়তে আমি এই যে আমাৰ মাজত থকা এই যে আমাৰ প্ৰতিগৰাকী কণমানি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু বক্তা আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত মানৱ জৰুৰী সকলো সেৱক সেৱিকা আছে, এই সকলোকে সুযোগ দিছে ই সমাজখন এটা বেলেগ পৰ্যায়লৈ লৈ যাব। এটা সময়ত আপোনালোকে চাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী এনেকুৱা এটা শক্তি হৈ উঠিব আপোনালোক আচৰিত হৈ যাব এয়া আমাৰ সৃষ্টি, এয়া আমাৰ সন্তান। এই পৰিৱেশটো শ্ৰীমন্ত শংকৰদেৱ সংঘই দিছে। তাৰ বাবে মই বৰ্তমান দায়িত্বত থকা প্ৰধান সম্পাদক মহোদয়ক মই অশেষ কৃতজ্ঞতা জনাইছোঁ যে আমি অকণমান শিকিবলৈ আপোনালোকৰ সৈতে থাকি থাকি সুযোগ পাইছোঁ। বাৰু আজি যিহেতু দিনটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা আলোচনা কৰাৰ দিন, এটা নিৰ্দিষ্ট দিনত কেইটামান কথাৰে কেইটামান বাক্যৰে সেই মহান ব্যক্তিগৰাকীৰ বিষয়ে আলোচনা কৰাটো ইমান সহজ নহয়। যিগৰাকী ব্যক্তিৰ শ্ৰেষ্ঠ গ্ৰন্থখনি আছিল নামঘোষা, যিখন গোটেই জীৱন আমি পঢ়ি থাকিলেও হয়তো তাৰ সাৰমৰ্ম গোটেই জীৱন আমি শিকিয়েই থাকিব লাগিব। কাৰণ অপৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সেই সময়তো কৈ থৈ গৈছিল পৃথিৱীত হয়তো এনে কোনো ভাৰতবৰ্ষ নালাগে পৃথিৱীত হয়তো এনে কোনো ঘোষাশাস্ত্ৰ নোলাব যাক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সৃষ্টি কৰা নামঘোষাৰ সৈতে একে শাৰীতে থ'ব পৰা হ'ব। তেনে হয়তো সৃষ্টি আৰু নহ'ব।
যেনেধৰণে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে কৈ গৈছিল যে মই মোৰ মৃত্যুৰ পাছত কীৰ্তনৰ মাজতেই জীয়াই থাকিম। তুমিও জীয়াই থাকিব লাগিব মাধৱ, তুমি জীয়াই থাকিব লাগিব নামঘোষাৰ জৰিয়তে, যাৰ বাবে তেওঁলোকে তেওঁৰ গুৰু বাক্য পালন কৰিহে আচলতে নামঘোষাৰ সৃষ্টি কৰিছিল। সেই সময়ত কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ভয় কৰিছিল যে গুৰু আছে, তেওঁ থকাৰ অৱস্থাত মইনো কেনেকৈ আগবাঢ়ো, তেওঁ আছে, তেওঁ নোকোৱাকৈ মইনো কেনেকৈ কামখিনি আগবাঢ়ো। কিন্তু তেওঁ যেতিয়া কৈছিল, কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম এটা সৃষ্টিয়ে হৈছে মাধৱদেৱ, যদি মণিকাঞ্চন সংযোগ নহলহেঁতেন তেতিয়া কিন্তু আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক কেতিয়াও নাপালোহেঁতেন। আমি জানিলোহেঁতেন, হয়তো কোনোবা এটা প্ৰান্তত শাক্তধৰ্মৰ এগৰাকী পণ্ডিত হিচাপে জানিলোহেঁতেন, কিন্তু আমি নাজানিলোহেঁতেন তেওঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, এই মহাপুৰুষ শব্দটো তেওঁৰ নামৰ সন্মুখত নাহিলহেঁতেন, আৰু আমাক অসমীয়া জাতি জীয়াই থাকিবৰ বাবে যিখিনি অৱদান দিছে সেইখিনি হয়তো দি থৈ যাব নোৱাৰিলেহেঁতেন। সেই সময়তে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁক চিনি পাইছিল, সেইবাবে হয়তো সেই দায়িত্বখিনি দিছিল। আৰু এটা সম্পৰ্ক, এটা কথা চাওকচোন, আমি বহুত আলোচনা কৰিছো যে ব্যক্তি দুয়োগৰাকী এই ধৰণৰ আছিল, এই বিশাল ব্যক্তিত্ব দুয়োগৰাকীৰ বিষয়ে যদি কেতিয়াবা নাটকৰ চৰিত্ৰ বুলি যদি আপুনি চায়, সেই চৰিত্ৰ দুটা আপুনি অধ্যয়ন কৰিবচোন কেনেকুৱা লাগে। দুজন এনে ব্যক্তি, যি দুজন ব্যক্তি পূৰ্বতে কেতিয়াও সাক্ষাৎ হোৱা নাছিল, হঠাৎ সাক্ষাৎ হ'ল, দুয়োগৰাকী যুক্তি তৰ্ক, আৰু তাৰ পাছত দুয়োগৰাকীৰ মাজৰ যিটো সম্পৰ্ক এজনে আনজনক নকলেও সেই কথাখিনি বুজি পায়। এই যে গুৰুজনাৰ মনত চলি থকা কিবা এটা কথা নোকোৱাকৈ মাধৱদেৱে গম পাইছিল, মহাপুৰুষ মাধৱদেৱে সেই কথাখিনি কেনেকৈ গম পাইছিল, সেইটো আত্মাৰ সম্পৰ্ক, কাৰণ দুয়োগৰাকীয়ে এক ঈশ্বৰকে ভকতি কৰিছিল। যদিও মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পূৰ্বতে অন্যান্য কিবা চিন্তাধাৰা কৰিছিল, কিন্তু যেতিয়াৰ পৰা মহাপুৰুষজনাৰ লগত থাকিবলৈ ল'লে, জগতগুৰুজনাৰ লগত থাকিবলৈ ল'লে, তেতিয়াৰ পৰা তেওঁৰ চিন্তাধাৰা এক হ'ল, আৰু কৃষ্ণ ভকতিত যেতিয়া তেওঁ নিমজ্জিত হ'ল, আমাৰ বাবেতো কৃষ্ণ এক সংস্কৃতি, গতিকে সেই কৃষ্ণ ভকতিত যেতিয়া নিমজ্জিত হ'ল, তেতিয়াই তেওঁ দুয়োগৰাকীৰ আত্মাৰ এটা সম্পৰ্ক আহিল, যিটো সম্পৰ্ক আমি পিতৃ মাতৃৰ সৈতে গঢ়িব পাৰোঁ, যিটো সম্পৰ্ক আমি বন্ধুৰ সৈতে গঢ়িব পাৰোঁ, যিটো সম্পৰ্ক আমি আমাৰ জ্যেষ্ঠজনৰ সৈতে আমি গঢ়িব পাৰোঁ। তেওঁলোকৰ মাজৰ সেই মিলনে আজি অসমবাসীক কিমান কি দি থৈ গ'ল ভাবকচোন। এই কথাখিনিৰ বাবে হয়তো আমি সেই দুয়োগৰাকী ব্যক্তিৰ ওচৰত সদায় আমি কৃতজ্ঞতাৰে মূৰ দোৱাই থাকিব লাগিব। এতিয়াও অসমত এনে ব্যক্তি আছে যি ব্যক্তিয়ে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৰু শংকৰদেৱৰ সৃষ্টিক স্বীকাৰ কৰিব নাজানে। সেইসকল লোকলৈ আমাৰ মাত্ৰ কেৱল সমবেদনা। সেইসকল লোকৰ সৈতে আপোনালোকে যুক্তি তৰ্ক নকৰিব, সেইসকলৰ সৈতে আপুনি নক'ব যে আপুনি নামঘোষা পঢ়ক, আপুনি কীৰ্তন ঘোষা পঢ়ক, আপুনি ক'ব নালাগে। সেইসকলৰ বাবে এটা সমবেদনাই যথেষ্ট। তেওঁলোকে তেওঁলোকৰ শাৰীত কাম কৰি যাওঁ, আমি আমাৰ শাৰীত কাম কৰি যাওঁ। এই আমি যদি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গোটেই সৃষ্টিৰাজি যদি চাওঁ, তেনেহ'লে মই ভাগ কৰি আনিছিলোঁ 4টা দিশত আমি আচলতে চাব পাৰোঁ। প্ৰথমটো আমি আখ্যানমূলক, তেখেতৰ সাহিত্যৰাজি আখ্যানমূলক আমি দিশটো যদি চাওঁ, তেন্তে আমি প্ৰথমেই আমি পাম আদিকাণ্ড ৰামায়ণ আৰু ৰাজকীয় কাব্য। ৰাজকীয় কাব্য আছে আৰু আদিকাণ্ড ৰামায়ণ, কাৰণ জগতগুৰুজনাইতো কৈছিল যে তুমি আগৰ পৰা চাওঁ, মই গুৰিৰ পৰা ধৰোঁ, তেনেকৈ এতিয়াৰ পৰা আৰম্ভ কৰিছিল। আখ্যানমূলক দিশটো যদি আমি চাওঁ, আমি সেই দুখন বিশেষ গ্ৰন্থৰ কথা আমি ক'ব পাৰোঁ। আৰু তত্ত্বমূলক গ্ৰন্থৰ কথা যদি আমি সকলোৱে জানোৱেই, প্ৰতিদিনে আমি আচলতে নামঘোষা কোনোবা পঢ়ো, প্ৰতিগৰাকীয়ে হয়তো ইয়াত থকা এইখিনি কাম কৰে। জন্মৰ ৰহস্য হওক, নামমালিকা হওক, নামঘোষা হওক, ভক্তি ৰত্নাৱলী, এইসমূহ তত্ত্বমূলক। আৰু নাটৰ ক্ষেত্ৰত যদি যাওঁ, নাটৰ ক্ষেত্ৰত অৰ্জুন ভঞ্জন, চুৰধৰা, টিংকুৰা গুচৰা, ভূমিতটোৱা, খুতুৰা মেলা, এই ধৰণৰ খুতুৰা খেলা, এই ধৰণৰ বহুকেইখন নাট যিকেইখনক ঝুমুৰা হিচাপে আচলতে উল্লেখ কৰা হয়। আচৰিত লাগিছে, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কাষত থাকি তেওঁৰ ৰচনাশৈলীটো কিন্তু সম্পূৰ্ণ পৃথক। দুয়োগৰাকীৰ তেখেতৰ ৰচনাশৈলীটো ইমান পৃথক যে কেতিয়াবা আপুনি ভাবিবচোন যে দুগৰাকী ব্যক্তি যদি একেৰাহে একে লগত থাকে, দুয়োগৰাকীৰ সান্নিধ্যত, দুয়োগৰাকীৰ সৃষ্টিৰাজি অকণমান হ'লেতো মিল থাকিব লাগে। মিল আছে, কিছু কিছু মিল আছে, কিন্তু তেওঁৰ সৃষ্টিৰাজি ইমান পৃথক, তাৰ মাজত আমি কিবা এটা পৃথক শৈলী এটা পাওঁ। আমি ৰাম বিজয় নাটখনৰ সৈতে একেলগে আমি চুৰধৰাখন চাব নোৱাৰোঁ, মানে সেইখনৰ শৈলীটো অকণমান পৃথক। আৰু তেওঁ লিখা শৈলী সেই কথাখিনি মানে প্ৰকাশ পায়। বাৎসল্য আৰু দাস্যৰূপ দুয়োটা যিধৰণে প্ৰকাশ কৰিব তেওঁ বিচাৰে, দাস্যৰূপটো তেওঁ বেছিকৈ গুৰুত্ব দিছিল। য'ত নামঘোষাত আমি সকলোৱে জানোৱেই, যদি মই পাতিচৰিত্ৰৰ কথা কওঁ, তেন্তে আমি ক'ব লাগিব মুক্তিত নিস্পৃহ যিটো, সেই আৰম্ভণিতে যি জীৱ আচলতে মুক্তিও নিবিচাৰে, ভক্তিহে বিচাৰে, সেই কথাৰে তেওঁ আৰম্ভ কৰিছে। য'ত দাস্যভাৱ থাকে, মই দুৰাচাৰক, মই মূঢ়মতী, এই কথাখিনি আৰম্ভ কৰে। কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গোটেই বিষয়বস্তু কেতিয়া আছিল। এই আপুনি আজিৰ তাৰিখত মন কৰিলে চাবচোন, আমিতো ভূপেন হাজৰিকাৰ গীত শুনিছোঁ, সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ গীত শুনিছোঁ। এতিয়া বাৰু বহুকেইজন ব্যক্তি আপোনালোকে দেখিছেনে যে ভূপেন হাজৰিকাৰ গীত অনুকৰণ কৰে, কিন্তু একেধৰণে ভূপেন হাজৰিকাৰ দৰে গাবলৈ চেষ্টা কৰে। দেখিছেনে আপোনালোকে, তেনেকৈ শুনিছেনে বাৰু? ঠিক একেধৰণে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই যিধৰণে টুপি এটা পিন্ধি লৈছিল, তেনেকৈ টুপিটো পিন্ধি লয়, তেনেকৈ তেওঁ গীতবোৰ গাবলৈ আৰম্ভ কৰে, তেনেকৈ মাজে মাজে তেনেকৈ সুধাকান্তই কথাবোৰ কৈছিল, তেনেকৈ তেওঁ অনুকৰণ কৰা ব্যক্তিগৰাকী কথাবোৰ ক'বলৈ আৰম্ভ কৰে। এই অকণমান অনুকৰণ কৰিছে যদিও তেওঁ কিন্তু নিজস্বতাটো সম্পূৰ্ণ হেৰুৱাই
পালেহেঁতেন, একেধৰণৰ সাহিত্যৰে হয়তো ৰস পালেহেঁতেন। দুয়োগৰাকীৰ মাজত এই পাৰ্থক্যটো থকাৰ বাবে, দুয়োগৰাকীৰ চিন্তাধাৰাৰ কিছু পাৰ্থক্য থকাৰ বাবে তেওঁলোকৰ সেই কথাবোৰ সাহিত্যৰ মাজেৰে এনেধৰণে প্ৰকাশ পালে যাক আমি আন ধৰণে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। নামঘোষাখনক লৈ আমি যি ধৰণে আমি তাৰ তত্ত্ব বুজিবলৈ চেষ্টা কৰোঁ, কীৰ্তনটোক আমি আৰু অকণমান পৃথক ধৰণে বুজিবলৈ চেষ্টা কৰিব পাৰোঁ, কাৰণ কিছু পৃথকতা আছিল। আৰু নামঘোষা যিহেতু সাহিত্যৰ, আমাৰ বৈষ্ণৱ সাহিত্যৰ যদি আমি কওঁ এক কৃতি স্তম্ভ, নামঘোষা হয়তো দ্বিতীয়খন এই অসমত কেতিয়াও নামঘোষা বুলি লিখিব নোৱাৰিব, বা সেয়া হয়তো সাহস কৰা জনো, কিন্তু আমি সেই সাহসটো কোনো কৰিব নোৱাৰিব, আমি তেনে অনুমান আমি কৰিব পাৰোঁ, কাৰণ যিখিনি আমাৰ দি থৈ গ'ল সেইখিনিৰ প্ৰতি আমি সদায় কৃতজ্ঞ। এই যে ঘোষা এভাগি শুনাৰ লগে লগে, এই যে প্ৰাৰ্থনা এভাগি শুনাৰ লগে লগে আপুনি বাৰু আপোনালোকৰ মনটো অকণমান হ'লেও আৱেগিক, অকণমান হ'লেও কিবা এটা বেলেগ ধৰণৰ অনুভৱ হৈ যায়নে? আন আপুনি গীত যিমানেই শুনি নাথাকক, কিন্তু আপুনি প্ৰাৰ্থনা এবাৰ শুনকচোন, আপুনি কিমতে ভকতি আপুনি ৰুমত গাই আছে, আপুনি আপোনাৰ শুৱনি কোঠাত গাই আছে, আপুনি ক'ৰবাত খোজকাঢ়ি যাওঁতেও আপুনি গুণগুণাই আছে, সেই যিটো আৱেগ, সেই যিটো মাদকতা, সেই যিটো অনুভৱ আপোনাৰ বুকুত থাকে, সেয়া কিন্তু কোনো গানে, কোনো নামে আপোনাক দিব নোৱাৰে। খুব আচৰিত কথা। আৰু সেই শক্তিবোৰ যে আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত আছে, সেইবাবে আমি চাগে সকলোৱে একেলগে এনেধৰণে গুৰুৱাখনৰ সন্মুখত একত্ৰিত হ'ব পাৰিছোঁ, কাৰণ আমাৰ আৱেগবোৰ একে, আমাৰ চিন্তাধাৰাবোৰ একে। হ'ব পাৰে আমাৰ মনবোৰ কিছু কিছু পৃথক, কিন্তু আমাৰ আৱেগবোৰ, আমাৰ চিন্তাধাৰাবোৰ, আমাৰ কথাবোৰ এই ধৰণে হয়। আমি একে পথেৰে যেন আমি যাত্ৰা কৰিছোঁ, যাৰ বাবে আমি সেই একে আদৰ্শ থকাৰ বাবে আমি আজি এক হৈ থাকিব পাৰিছোঁ। আৰু এক হৈ থকাত আমাক অৰিহণা যোগাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। বাৎসল্য ভাৱৰ যে কথাখিনি ক'লো, বৰগীতৰ কথা যদি আমি কওঁ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সকলোৱে জানে বৰগীতত বিশেষকৈ বাৎসল্য ভাৱটো প্ৰকাশ পায়। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়া ৰচনা কৰিছিল, তাত শিশু কৃষ্ণৰ বৰ্ণনাসমূহ কৰি খুব ভাল পাইছিল, বৰ সুন্দৰকৈ বৰ্ণনা কৰিছিল। সেই মাতৃস্নেহ, পুত্ৰস্নেহ, এই কথাবোৰ ইমান সুন্দৰকৈ প্ৰকাশ কৰিছিল, পৰিস্থিতি এটা উপস্থাপন কৰিছিল। সুধৰাখনতে হওক, এই ধৰণে যিকোনো এখন নাটক তেওঁ সেই কথাখিনি উপস্থাপন কৰিছিল। কিন্তু মহাপুৰুষ শ্ৰী শংকৰদেৱৰ আকৌ সেই ধাৰাটো অকণমান পৃথক আছে। তেওঁ গোটেই দিশবোৰ, নাৰী চৰিত্ৰৰ পৰা আদি কৰি সামাজিক আন আন দিশসমূহত নাৰীৰ কেনেধৰণৰ চৰিত্ৰ হ'ব পাৰে, সেই সময়ত স্বামীৰ কেনেধৰণৰ চৰিত্ৰ হ'ব পাৰে, সেই কথাবোৰ ইমান সুন্দৰকৈ তেওঁ উপস্থাপন কৰিছিল সাধাৰণভাৱে, যাতে সকলোৱে বুজি পায়। সেই ধৰণে এটা কথা ভাবিবচোন, আজিৰ সময়ত যদি এইখিনি কথা এই যদি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱে সেই যদি গীত বাদ্য সেইসমূহ যদি সৃষ্টি নকৰিলেহেঁতেন, আজি অসমীয়া কি লৈ জীয়াই থাকিলহেঁতেন, কেনেকৈ চৰ্চা কৰিলহেঁতেন? তাৰ পাছতো আমিবোৰ ইমানেই এলেহুৱা, আমিবোৰ ইমানেই পিছ পৰি থকা লোক হ'লো, যাৰ বাবে আমি আজি আমাৰ বহু নামঘৰ এতিয়াও এনেকুৱা আছে য'ত আজিলৈকে ভাওনা এখন পাতিব পৰা নাই। এনে কিছু নামঘৰ আছে য'ত আজিলৈকে শংকৰী নৃত্যৰ কৰ্মশালা এটা দিব পৰা নাই। এনে কিছু অনুষ্ঠান আছে য'ত আজিলৈকে বৰগীতৰ কৰ্মশালা এভাগ দিব পৰা নাই, য'ত দিহানামৰ কৰ্মশালা এভাগ হোৱা নাই। ভাবকচোন, আমি ক'ত কেনেবাকৈ ক'তনো হেৰাই গ'লো। আমি আনক ঠিকেই কৈ থাকোঁ, কিন্তু নিজৰ বাবে যিখিনি আমাৰ থাকে, আমি কৰিবলগীয়া সেইখিনি আমি ক'ৰবাত নকৰিলোঁ। এতিয়া সুবিধা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰচেষ্টা হাতত লৈছে, যে প্ৰতি বছৰত দুবাৰকৈ যে এই আমাৰ শংকৰী সংগীতৰ যিটো কৰ্মশালা আয়োজন কৰিছে, য'ত আমি কেৱল মাত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সৃষ্টিৰাজিয়ে নহয়, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজি সমানে চৰ্চা কৰি থকা হয়, সেই মঞ্চখন আমাক সাজু কৰিছে। গতিকে এই ক্ষেত্ৰত আশা কৰিম নতুন প্ৰজন্মই যাতে অংশগ্ৰহণ কৰক। আজি ইয়াত নতুন প্ৰজন্মৰ বহু সংখ্যক থাকিব লাগিছিল, কিন্তু আঙুলিৰ মূৰত গণিব পৰাকৈ দুই এগৰাকীহে আহিছে। এইটো খুব দুখ লগাৰ কথা। মোৰ দেউতাই যদি মোক নামঘৰলৈ আনিব নোৱাৰে, মোৰ দেউতাই জানো ধেমাজি জিলাত ক'লে হ'ব যে আপোনালোকে আপোনালোকৰ সন্তানসকলক লৈ আহিব দেই? মোৰ দেউতাই এসাঁজ কৈ আছে, মই কিন্তু যোৱা নাই। তাৰ সলনি মই এটা বাৰ্থডে পাৰ্টিত, নতুবা মই গৈ আন এটা অনুষ্ঠানত গৈ, আজিকালিতো অনুষ্ঠানবোৰ হয়, বিহুৰ অনুষ্ঠানত গৈ মই নিশা দুপৰলৈকে বোলে নাচি আছো, কিন্তু মই গুৰু জয়ন্তীত যোৱা নাই। এনেকুৱা হয়নে? এই যে নতুন প্ৰজন্মৰ লাহে লাহে আমাৰ এই কথাবোৰৰ প্ৰতি যে আমাৰ এটা অনীহা থাকে, এই যে এটা আমাৰ ধাৰণা থাকে যে এটা নিৰ্দিষ্ট বয়সতহে মানুহে শৰীৰ গুণানুকীৰ্তন কৰিব লাগে, নিৰ্দিষ্ট বয়সতহে আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰিব লাগে, নিৰ্দিষ্ট বয়সতহে নামঘৰলৈ যাব লাগে। এই চিন্তাধাৰাটো এৰিবলৈ কেতিয়াবাই সময় হ'ল। আজিও অসমৰ বিভিন্ন প্ৰান্তত সেই চিন্তাধাৰাবোৰ আছে একাংশ ছাত্ৰ ছাত্ৰী। গতিকে নতুন প্ৰজন্ম হিচাপে সেইসকলে যেতিয়া আমাক কয় যে ইমান কম বয়সতে এতিয়া ইমান আধ্যাত্মিক চিন্তা চৰ্চা কৰিছে, বুঢ়া বয়সত কি কৰিব, এই কথাখিনি যে কয়, এই কথাখিনি ক'লে আমি দুখ পাওঁ। আমি যদি আহিছোঁ, তোমালোকো আহাচোন, আমি জ্যেষ্ঠসকলৰ সৈতে একেলগে বহি অকণমান কথা পাতোঁ। আমি আলোচনাটো বিভিন্ন সময়ত বিভিন্ন কথা কৰি থাকোঁ, কিন্তু এটা দিন যদি আমি লগ
লগ হৈ গুৰুজনৰ কথা পাতিছোঁ, এটা দিন যদি লগ হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্দেশ্য পৰিকল্পনা লক্ষ্যৰ কথা পাতিছোঁ, তাতনো কি লোকচান আছে? আমি যদি সেই কথাবোৰ পাতিছোঁ, আমি যদি মাধৱদেৱৰ সৃষ্টিৰাজিৰ বিষয়ে পাতিছোঁ, তাত আমাৰ কি অসুবিধা আছে? আমিতো সময় উলিয়াব পাৰিম। এই চিন্তাধাৰাৰে সকলো আগবাঢ়ক, তেনে এটা আচলতে কামনা কৰিছোঁ। এইখিনিতে মই অকণমান কিবা এটা পাঠ কৰিব বিচাৰিছোঁ, কথাখিনি কম, কিন্তু এটা পাঠ কৰিব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যে মণিকাঞ্চন সংযোগ আমিতো সকলোৱে জানো। তাৰ পাছত দুয়োগৰাকীৰ মাজত কিছু কথোপকথন, দুয়োগৰাকীৰ মাজত বাৰু আপোনালোকৰ জানিবলৈ মন যায় নে যে কেনেকুৱা ধৰণৰ কথা পাতিব পাৰে দুয়োগৰাকীয়ে, কি ধৰণৰ আলোচনা হয়? আমাৰ দৰেতো আৰু ভাত খোৱা কথা তেওঁলোকে পতা নাছিল, কেনেকুৱা ধৰণৰ কথা পাতিছিল? আমিহে আজিকালি কাৰোবাক লগ পোৱাৰ লগে লগে বা কাপোৰযোৰ ভাল লাগিছে, ক'ৰ পৰা কিনিছ, যে বিয়াখনলৈ কিয় নগলি, আমুকটো কিয় নহ'ল, বা ফোনটো ভাল লাগিছে, কোনখন দোকানৰ পৰা কিনিছ, চেইনডাল ভাল লাগিছে, আমাৰ এওঁ দিয়া এবাৰ বাৰ্থডে। এই ধৰণৰ কথাবোৰহে আমি পালোঁ, আমাৰতো আলোচনাবোৰ তেনেকুৱা হৈ থকা নাই। এই যে আচৰিত হওঁ, এইখন ভূমিতে, এই পবিত্ৰ ভূমিতে জন্মগ্ৰহণ কৰি গ'ল সেই দুগৰাকী পুৰুষা ব্যক্তি, যাৰ স্থান অসমত কোনেও কেতিয়াও কোনো কালেই ল'ব নোৱাৰে। সেই দুয়োগৰাকী ব্যক্তিয়েনো কেনেকৈ কথা পাতিছিল, অকণমান মই পাঠ কৰি দিব বিচাৰিছোঁ আপোনালোকক। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক কাল্পনিক কথোপকথন। প্ৰথমে শংকৰদেৱে কৈছে, ঈশ্বৰ আছে বাবেই পৃথিৱীখন সুন্দৰ। যদি ঈশ্বৰ মনুষ্যৰ সৃষ্টি, তেনেহ'লে মানৱ সভ্যতাৰ বৌদ্ধিক চেতনাৰ ইয়াতকৈ ঐশ্বৰিক সৃষ্টিৰ বিমুখতাৰ মগ্নতা বেলেগ সৃষ্টি হ'ব নোৱাৰে মাধৱ। তেতিয়া মাধৱদেৱে কৈছে, গুৰুদেৱ আপুনি আজি এটা কথা মোক কওক, অত কষ্ট কৰি আপুনি এবাৰ নহয়, আপুনি দুবাৰকৈ পদযাত্ৰা কৰি সমগ্ৰ ভাৰতবৰ্ষ কিয় ভ্ৰমণ কৰিলে? তেতিয়া শংকৰদেৱে কৈছে, জ্ঞানৰ উত্তাপৰ বাবে তুমি দহিব লাগিব। মোৰ মাতৃভূমিৰ প্ৰতিটো অংশত লৈ মই চাব বিচাৰিছিলোঁ, বলি প্ৰথা ক'ত কেনেধৰণে চলি আছে, নে মোৰ দৰে এক ঈশ্বৰক বিশ্বাস কৰা অন্য সত্তাৰ বেলেগ স্থানত আছে, যি জীৱ হত্যা কৰি ৰক্তৰে ঈশ্বৰক পুজিব নোৱাৰে, হাত কপি অশ্ৰু নিগৰিব তেওঁৰ। এতিয়া মাধৱদেৱে আকৌ কৈছে, আপোনাৰ যাত্ৰাকালত সকলোতকৈ আকৰ্ষিত কৰা বিভিন্ন ব্যক্তিত্বৰ মাজৰ এজনৰ দৰ্শন তথা প্ৰজ্ঞাৰ পোহৰ আমাক দিয়ক। এই পদযাত্ৰাৰে ভাৰত ভ্ৰমণ কৰাৰ মানসিক শক্তি মই গোটাবই পৰা নাই। তেতিয়া শংকৰদেৱে কৈছে, মই সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰাৰ মানসিক শক্তি গোটালোঁ। বিভিন্ন ধৰ্মৰ সাৰগৰ্ভৰ বিষয়ে মই বুজিবলৈ চেষ্টা কৰিলোঁ। মহাবীৰ, বুদ্ধদেৱ, গুৰু নানক, চৈতন্যদেৱ, কবিৰ, শংকৰাচাৰ্য, ৰামানুজন আচাৰ্য আদিৰ ঈশ্বৰীয় ধাৰণাই বিস্মিত কৰিলে মোক। সকলোৰে ভিতৰত মহাবীৰ দৰ্শনে মোক এক পৃথক জ্ঞানৰ মাত্ৰা দিলে মাধৱ। এতিয়া মাধৱদেৱে আকৌ সুধিছে, তেওঁ কোন হয়? তেওঁ পূজা পাৰ্বণ নকৰে নেকি গুৰুদেৱ? তেতিয়া শংকৰদেৱে উত্তৰ দিছে, তেওঁ জৈন ধৰ্মৰ এক প্ৰতিষ্ঠিত তীৰ্থংকৰ। মহাবীৰ এক যাত্ৰা জিজ্ঞাসাৰ এক অনুভৱৰ সমাধি, এক লক্ষ্যমন্তুৰ আত্মাৰ এক প্ৰয়াস দৃঢ়তাৰ। মহাবীৰ স্বামীৰ ৰাজপুত্ৰ হৈও 30 বছৰ বয়সত গৃহ ত্যাগ কৰি 12 বছৰ সাধনাৰ পাছত কল্যাণ প্ৰাপ্তি হয়। ব্যক্তিৰ সুখ দুখৰ ওপৰত কৰা বিজয় প্ৰাপ্তিক কবল্য বুলি ধৰা হয়। মহাবীৰে ব্ৰাহ্মণক অস্বীকাৰ কৰি ব্যক্তিৰ নিজ প্ৰবৃত্তি আৰু আৱেগৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছিল। তেতিয়া আকৌ এবাৰ গুৰুজনাই আকৌ এবাৰ কৈছে যে তেওঁ বলি প্ৰথা, পূজাযজ্ঞ আদিৰ বিৰোধ কৰে, মাথো ধ্যানৰ বাবে, মাথো ধ্যানেৰে আত্মনিষ্ঠাৰে মহাপুণ্যতাক মন্থন কৰি বৈপ্লৱিক পৃথিৱীৰ পৰা শিপা উঘালি নিজকে নিৰ্বাণৰ গংগাত স্নান কৰি মুক্তি লাভ কৰে। আৰু তেওঁলোকে বস্ত্ৰও ত্যাগ কৰে, আনকি উশাহত কীট পতংগ মৃত্যু হ'ব বুলি মুখত কাপোৰ মাৰি থাকে। জয়ী শব্দৰ অৰ্থ জয়ী হোৱা, যুদ্ধত জয়ী হোৱা নহয়, ইচ্ছাশক্তিক দমন কৰিহে আচলতে জয়ী হোৱা। হয়তো মই অসমৰ বাহিৰত নহা হ'লে এই মহান ব্যক্তিসকলৰ বলি প্ৰথাৰ বিৰুদ্ধে মোৰ দৰে কৰা চিন্তা দৃষ্টিভংগীৰ বিষয়ে মই নাজানিলোহেঁতেন মাধৱ। তেতিয়া মাধৱদেৱে আকৌ কৈছে, কি আচৰিত গুৰুদেৱ, আপুনি মোক আমাৰ অসম ভূমিৰ কাৰণে যি মহান ধৰ্মৰ প্ৰতিষ্ঠা কৰিলে, তাৰ বাবে সমগ্ৰ দেশবাসীৰ ওচৰত আমি চিৰ কৃতজ্ঞ হৈ ৰ'ম। দেশবাসী আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ব। সেই যে গুৰুজনাই দেশে বিদেশে ভ্ৰমণ কৰি, সেই যে বিভিন্ন প্ৰান্তত ঘূৰি তাত ঈশ্বৰ ভক্তি কেনেধৰণৰ, তাৰ কেনেধৰণৰ মাহাত্য, সেইবোৰ বুজি তাৰ পৰা অলপ অলপকৈ আনি ভালৰো ভাল আমাক দি থৈ
ভাবকচোন আজি মানুহে হলতে নামঘৰলৈ মাতিলে নাহিব বুলি ভাবি তেওঁ প্ৰসাদৰ ব্যৱস্থা কৰিলে, নৃত্য গীতৰ ব্যৱস্থা কৰিলে। নৃত্যৰ জৰিয়তে যদি আমি ঈশ্বৰক বুজি পোৱাৰ কিছু পথ দেখুৱাব পাৰোঁ, যদি আমি বাজানা এখনৰ জৰিয়তে নাচ এখন কিবা এখন তাল বজাই আছে সেইখিনিৰ জৰিয়তেও যদি আমি ঈশ্বৰ প্ৰাপ্তিৰ এটা পথ দিব পাৰোঁ, তেতিয়া তেওঁ চিন্তা কৰিলে। আটাইতকৈ ভাল লগা কথাটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শংকৰদেৱ দুয়োগৰাকীয়ে অসমত প্ৰথম হয়তো বৃত্তিমুখী শিক্ষাৰ আৰম্ভণি কৰি থৈ গ'ল। আপোনালোকে কেতিয়াবা ভাবিছিলে এই যে খোলটো আমি বজাওঁ অনুষ্ঠানত, এই খোলটো এটা সময়ত যে তেওঁলোকে সৃষ্টি কৰিলে তাৰ আঁৰত কিন্তু আৰু এটা ৰহস্য আছে। কেৱল মাত্ৰ নামঘৰতে যে খোলটো বজাই সেইখিনিতে শেষ নহয়। সেই খোলটো যিগৰাকীয়ে সাজি উলিয়াব তেওঁ ঘৰখন চলিব, তাত অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা আছে। তালযোৰ যিগৰাকী ব্যক্তিয়ে সাজিব, নেগেৰাযোৰ যিগৰাকী ব্যক্তিয়ে সাজিব, তেওঁৰ ঘৰখন চলিব লাগিব, তেওঁ আৰ্থিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হ'ব পাৰিব এইবোৰ সাজি। এটা সময়ত অসমত এইবোৰ চৰ্চা হ'ব। সেই উদ্দেশ্যে ভাবকচোন আমি মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা বহুত পিছত পালোঁ। তাই কিমান আগতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেইখিনি কৰিল। ৰামদেৱৰ আখৰা এতিয়াহে কৰিছে লোকসকলে। আজি লোকসকলে ৰামদেৱে যিবোৰ অনুশীলন দেখুৱাই থাকে, যিবোৰ ব্যায়াম কৰি থাকে, সেইবোৰ টিভিত লগাই ৰামদেৱৰ কি অনুশীলনবোৰ কৰি থাকে। কিন্তু আমাক সেই তেতিয়াই মাটি আখৰা দি থৈ গ'ল, আমি সেইখিনি নকৰিলোঁ। আমি কেৱল মাত্ৰ এতিয়া নৃত্যৰ মাজত যিখিনি জড়িত হৈ থাকে সেইসকলেহে জানো যে এইখিনি আমাৰ। আন লোকসকলে কিন্তু সদায় ৰামদেৱক লগাই চাই কিন্তু সেইখিনি আখৰা কৰে। গতিকে ভুলটো কাৰ? ভুলটো আমাৰ, কৰিবলগীয়া কাৰণে আমাৰ আছিল, কিন্তু আমি কৰবাত ৰৈ গ'লো। আৰু তাৰ পাছত আকৌ আমি কি কৰোঁ? যুক্তি তৰ্ক কৰিবলৈ যাওঁ। আৰু যি কি নহওক, কিমান এটা পবিত্ৰ অনুষ্ঠান আপোনালোকৰ মাজত অকণমান শিকিবলৈ বুলি আহিলোঁ। এই সময়খিনি আপোনালোকে মোক দিলে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ ৰ'ম। যিধৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিল যে ঈশ্বৰ ভকতি কৰা, একদেৱ একদেৱ একবিনে নাই কিয়, কৃষ্ণ ভকতে তিমৰ যেতিয়া হোৱা সকলো পাবা। কোনো পোৱাৰ আচলতে আমি কেতিয়াও হাবিয়াস কৰিব নালাগে, কিন্তু তাৰ পাছতো কোনো পোৱাৰ হাবিয়াস কৰিব নালাগে বুলি আমি জনাৰ পাছতো আমি পোৱাৰ হাবিয়াস কৰোঁ। আমি ইমান জনাৰ পাছতো আমি কিন্তু টান পালেহে ৰাম কৰোঁ। যিধৰণে কিন্তু কুন্তীয়ে কৰা নাছিল। কৃষ্ণই বৰ দিবলৈ বিচাৰোতে শ্ৰীকৃষ্ণক কৈছিল যে মোক যিমান পাৰি সিমান যাতনা দিয়া, মোক কষ্ট দিয়া। পুত্ৰ আচৰিত হৈ সুধিছিল যে মা তুমি এই কথা কিয় কৈছা? ইমান যাতনা তুমি পাইছা, আকৌ বিচাৰিছা। কৈছিল যে মই কৃষ্ণ ভগৱতে থাকিব বিচাৰোঁ, যাতে তেওঁ মোৰ সৈতে সংপৃক্ত হৈ থাকে, মই বিচাৰিলে যাতে তেওঁক পাব পাৰোঁ। কিন্তু আমাৰ আজিকালি কি হয়, কোনোবা এগৰাকী ঘৰত মেডিকেললৈ নিবলৈ ওলাইছে, ICUত ভৰাইছে, তেতিয়া আমি দেখোঁ আমাৰ দৌৰা ধপৰা। তেতিয়া কওঁ যে আমি ভগতক মাতি কিবা এটা খুৱাব লাগিছে। বছৰটো আমাৰ মনত নপৰে অনুষ্ঠান এটা পাতিবলৈ, বছৰটো আমাৰ ভাগৱত পাঠ কৰাবলৈ আমাৰ অকণমানো সময় নাথাকে। কিন্তু আমি যিদিনা আমাৰ পৰিয়ালৰ কিবা এটা হয়, কাৰোবাৰ কিবা এটা হয়, ল'ৰাটোৱে এফালে পৰীক্ষা দিবলৈ ওলাই গৈছে, মাকে ভগৱানৰ ওচৰত কয় কৃষ্ণ প্ৰভু তুমি চাবা আৰু এইবাৰ চাকৰিটো কোনোমতে কৰাই দিবা আৰু ভালকৈ আমি নাম এভাগ পাতিম। এই মনত বিভিন্ন ধৰণৰ আশা তুমি চাই দিবা। কিন্তু কোনোবা দিনা আমি ঈশ্বৰক শুনি পাইছোনে যে আপুনি যিখিনি আমাক দিলে সেইখিনি আমাৰ যথেষ্ট, আপুনি কুশলে থাকক। কেতিয়াবা ঈশ্বৰক কৈ পাইছোনে মোৰ বাবে কিন্তু ভগৱান শ্ৰীকৃষ্ণ এগৰাকী ব্যক্তিৰ দৰে, এগৰাকী বন্ধুৰ দৰে। কেতিয়াবা ঈশ্বৰক ক'বলৈ মন যায় যে ইমানখিনি দিলে আপুনি আৰু নালাগে, হৈ যাব, আপুনি দিয়াখিনিৰে মই আছোঁ, আপুনি মাত্ৰ লগত থাকক। আমি ইমান পোৱাৰ তাৰণা কৰিব নালাগে, ইমান হাবিয়াস কৰিব নালাগে। যদি আজি তিনপাতেৰে পানী পৰি থকা এটা ঘৰত আছোঁ, মই হাবিয়াস কৰিব নালাগে যে মোৰ 5 মহলীয়া এটা অট্টালিকা হওক। 5 মহলীয়া সেই অট্টালিকাটোত গ'লে মই হয়তো কৃষ্ণক পাহৰি যাব পাৰোঁ। 5 মহলীয়া সেই অট্টালিকাটোত গ'লে হয়তো মোৰ মানৱতাৰ স্খলনো ঘটিব পাৰে, হয়তো মই অহংকাৰী হৈ উঠিব পাৰোঁ, যাৰ বাবে যেতিয়া মোৰ মনৰ পৰা সেই আধ্যাত্মিকতা নাইকিয়া হ'ব, মোৰ গুৰু ভকতি নাইকিয়া হ'ব। গতিকে তেনেকুৱা এটা জীৱন আমাক জানো প্ৰয়োজন? তেনেকুৱা এটা জীৱন আমাক প্ৰয়োজন নহয়। পৃথিৱীলৈ যেতিয়া আহিছোঁ আমি সকলোৱে এটা লক্ষ্য, এটা উদ্দেশ্যত আহিছোঁ। তাৰ প্ৰধান উদ্দেশ্যই আমাৰ কৃষ্ণ ভকতি, তাৰ প্ৰধান উদ্দেশ্যই আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা নীতি আদৰ্শ। একেখন মঞ্চত একেলগে বহি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একেলগে গুৰুৰ যদি নাম লৈছোঁ তাতে আমি সাৰ্থক। ইয়াত বহুত বেছি পোৱাৰ আশা কৰিব নালাগে, বহুত বেছি হেৰুৱাৰ বাবে দুখ কৰিব নালাগে। মনৰ স্বাস্থ্যটো ঠিকে ৰাখক। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক হানি খুচি তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিব বিচৰা নাছিল, কিন্তু মানসিকভাৱে তেওঁক ইমান বেছি দুৰ্বল কৰি পেলাইছিল, তেওঁ এটা সময়ত হতাশাত ভাঙি পৰিছিল। ঠিক তেনেধৰণে মাধৱদেৱে এটা সময়ত ভাবিছিল যে মই আৰু ৰচনা নকৰোঁ, মোক ইমান অপমান কৰিছে, মই গুৰু হ'বলৈ আগবাঢ়িছোঁ বুলি মোক ইতিকি কৰিছে। য'ত কিন্তু গুৰুজনাই কৈ থৈ গৈছে তুমি কিন্তু গুৰু হ'বা। সেই কথাখিনি যেতিয়া মানুহে যেতিয়া সমালোচনা কৰিছিল, তেখেতলোক দুয়োগৰাকীকে সমালোচনা কৰিছে, আপুনি মইতো ক্ষুদ্ৰ নৰমনিচ, আমাক কিয় সমালোচনা নকৰিব? আমাক সমালোচনা কৰি থাকক, সেয়ালৈ ভূক্ষেপ কৰি লাভ নাই। মানসিক স্বাস্থ্য যেতিয়ালৈকে ঠিক হৈ থাকিব আমি তেতিয়ালৈকে সবল হৈ থাকিম। ইমানখিনিকে কৈ মোৰ ক'ব লগা মই দুআষাৰ সামৰিব বিচাৰিছোঁ। আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাইছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নীতি আদৰ্শ বুকুৱে বুকুৱে জীয়াই থাকক, কিৰাই কিৰাই প্ৰভাৱিত হৈ থকা এটা ধাৰা হওক। আৰু যিধৰণে আজি ভাৰতৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ধৰ্মীয় এটা অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘ জিলিকি
তেনেকৈ জিলিকি থাকক থাকিবনে বাৰু থাকিব আজিৰ পৰা বহু বছৰৰ পাছত এটা বেলেগ পৰ্যায়ে পাবগৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ সেই পৰ্যায়লৈ আমি আগবঢ়াই নিব লাগিব সমালোচনা থাকিবই ময়ে বাতৰি পঢ়ো ময়ে পঢ়ো কেতিয়াবা কিবা ধৰণৰ তেনে নিউজ থাকে কিন্তু মই দুআষাৰ আকৌ মোৰ ফালৰ পৰা কৈ থৈহে আহোঁ এই কথাটোৰ বাবেহে এইটো হ'ল কাৰণ আমাৰ চাৰিটাতে কিছু ব্যৱস্থা থাকে প্ৰাথমিক আঞ্চলিক জিলা মূল গতিকে আমি এটা অনুশাসনৰ মাজত থাকোঁ গতিকে কিছু সংখ্যকে যদি সমালোচনা কৰে কৃষকসকলক ক'ব বিচাৰিম আপুনি যদি অনুশাসনৰ মাজত থাকিব নোৱাৰে তেন্তে আপুনি ওলাই যাওক যদি আপুনি অনুশাসন মানিব নোৱাৰে যদি আপুনি এই নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত কাম কৰিব নোৱাৰে তেন্তে আপুনি নিজে ওলাই যোৱাই ভাল আপুনি ওলাই গৈ আকৌ কাষৰজনক টানি আজৰি থাকিব নালাগে সংঘই এইটো কৰিলে সংঘই সেইটো কৰিলে কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা ভাবিবলৈ এইসকল ভকত বৈষ্ণৱ আছেনে বাৰু আমিবোৰ আছো আমি নতুন প্ৰজন্মৰ সকলো আছো গতিকে আমি এতিয়াৰ পৰা চিন্তা কৰিম আৰু সামাজিক মাধ্যমৰ জৰিয়তে দুয়োগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজি আৰু বেছি প্ৰচাৰ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনালোঁ আমি যদি দিনটোত কিবা এটা লিখিছোঁ সামাজিক মাধ্যমত কোনোবা দিনা মন গ'লে আমি সেই বিষয়ে আলোচনা কৰিব লাগে আপোনালোকে আলোচনা কৰিব কাৰণ মিটিংসমূহত সভাসমূহত কেৱল মাত্ৰ আজি মই নিৰ্দিষ্টকৈ কেইটামান কথা কৈ গুচি গ'লোঁ তাৰপাছত সভাখন শেষ আপোনালোকক ধৰা ধৰি গ'ল নিৰ্দিষ্ট বক্তাই আহি আমন্ত্ৰিত অতিথি আহি বিশিষ্ট অতিথি আহি দুটা ভাষণ দিলে তাৰপাছত গুচি গ'ল কথাখিনি কিমানতে শেষ হৈ থাকিব নালাগে আলোচনাবোৰ চলি থাকিব লাগে প্ৰতি দেওবাৰে আপোনালোকৰ সময় সুবিধা মিলাই সেই ধৰণে আলোচনাবোৰ চলি থাকিব লাগে কোনোবা দিনা আপোনালোকে কোনোবা এখন নাটৰ বিষয়ে আলোচনা কৰিব নতুন প্ৰজন্মক আপোনালোকে স্থান দিব কোনোবা দিনা আপোনালোকে মাধৱদেৱৰ বৰগীতখিনিকে আলোচনা কৰিব জগতগুৰুজনৰ বৰগীতখিনিকে আপোনালোকে আলোচনা কৰিব এইখিনি এনেধৰণে গাব পাৰি কোনোবা এগৰাকী প্ৰশিক্ষকক মাতি আপোনালোকে আলোচনা কৰিলে সেই দিনটো দিহা নামৰ বিষয়ে আলোচনা কৰিলে থিয় নামৰ বিষয়ে আলোচনা কৰিলে আমাৰ আলোচনাবোৰ তেনেকুৱা হ'ব লাগে আমাৰ আলোচনাবোৰে আমাৰ পিছৰ প্ৰজন্মলৈ কিবা এটা দি থৈ যাব লাগে আলোচনাবোৰ তেনেধৰণৰ হ'ব লাগে শেষত আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ যদি কওঁতে ভুল হৈছে কিবা আপোনালোকে ক্ষমা কৰিব পৰামৰ্শ আগবঢ়াব আপোনালোকৰ সৈতে একেলগে আগুৱাই যোৱাৰ হেঁপাহ আছে আপোনালোকৰ পিছে পিছে আগুৱাই যাম আপোনালোকে কনিষ্ঠ বুলি সেইখিনি মাফ কৰি আগুৱাই নিব একেলগে কৃষ্ণ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উজ্জ্বল উত্তৰ কামনা কৰিছোঁ অপৰাধ বিনাশম তজুনাম নাৰায়ণ জানি নামে পখিলো ভৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াখিল কৰি মোক ৰক্ষা কৰিছন ৰাম মোক ৰক্ষা কৰিছন জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এফালে নাম মই সৰুৰ পৰা একেৰাহে শুনি আহিছোঁ গুৰু আসনৰ সন্মুখত ৰ'লে মোৰ সেই নাম থাকিব নোৱাৰে শংকৰ গুৰু আমারে মাধৱ গুৰু আমারে লুকায়া সা দেখা দিয়া লুকায়া সা দেখা দিয়া মনি কুটৰ ভিতৰে শংকৰ গুৰু আমারে মাধৱ গুৰু আমারে এই আসনৰ সন্মুখত যেতিয়া বহু মনত যেনেকুৱা লাগি থাকে কেতিয়াবা ওলাই আহিব নেকি কিবা এটা হ'ব নেকি এই অলৌকিকতাকে আধ্যাত্মিকতাত বৰ বেলেগ ধৰণে এটা বিশ্বাস আছে আৰু আশা কৰিম অদৃশ্যজনে সেই বিশ্বাসটো মনৰ পৰা আঁতৰাই দিয়ক কৃষ্ণ